জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ সকলোৰে প্ৰেক্টিছ ভালদৰে চলি আছে। তো আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ, যিসকলে আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট দিব তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ। কাৰণ আপোনালোকক কাইলৈৰ পৰা আছাম কামাণ্ডোৰ ফিজিকেল টেষ্টৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। ঠিক আছে, কাইলৈ আপোনালোকক 18/11/2024 মানে কাইলৈৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। SLPRBৰ অফিচিয়েল ৱেবছাইটত এখন ন'টিচ দিছে। ঠিক আছে, ন'টিচখনত লিখা আছে যে 164টা পষ্টৰ কাইলৈৰ পৰা এডমিট কাৰ্ড মুকলি কৰা হ'ব আৰু 25 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ কৰা হ'ব। ঠিক আছে, 25 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হৈ যাব। গতিকে কোন ডিষ্ট্ৰিক্টত হ'ব আপোনালোকে গম পাইছে, মোৰ আগৰ ভিডিঅ'টোত দিয়া আছে। আপোনালোকৰ ফিল্ডকেইখন চাই ল'ব। আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ হ'ব মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, চাই ল'ব। আৰু মই আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে আছাম পুলিচৰ ইণ্টাৰভিউৰ পাছতে আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট আপোনালোকৰ আৰম্ভ কৰিব। সেইকাৰণে চাওক, আপোনালোকৰ আছাম পুলিচৰ ইণ্টাৰভিউ দি গৈছিলেহে লগালগ আপোনালোকৰ আছাম কামাণ্ডোৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰিলে। গতিকে যিসকলে প্ৰেক্টিছ ভালদৰে কৰি আছিলে তেওঁলোকৰ কাৰণে কোনো চিন্তা নাই, আৰু যিসকলে প্ৰেক্টিছ কৰা নাছিলে ভালদৰে তেওঁলোকে ইমান ভয় কৰিব নালাগে। হাতত কম সময় আছে বুলি ভাবি আপোনালোকে যধে মধে প্ৰেক্টিছ নকৰিব। ঠিক আছে, শৰীৰটোৰ কথাও নিজৰ চিন্তা কৰিব। এইকেইদিন প্ৰেক্টিছ কৰি পেলানি বেছি আপোনালোকে কষ্ট কৰিব নালাগে দেহাটো। যদি আপোনালোকে আছাম পুলিচৰ ABUB ইণ্টাৰভিউত ভাল মাৰ্কছ পাই থৈছে তেনেহ'লে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। কামাণ্ডোত যি হ'ব আপোনালোকে দেখা যাব। ইমান ভয় কৰিব নালাগে। যেনেদৰে আপোনালোকে প্ৰেক্টিছ কৰিছিলে তেনেদৰে ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰিব। ভাল মাৰ্কছ এটা আনিবলৈ চেষ্টা কৰিব। যিহেতু 156টা পষ্ট, 8টাত আকৌ স্পৰ্টছ পাৰ্চনৰ কাৰণে আছে। গতিকে 156টা পষ্টত আপোনালোকে কেণ্ডিডেট কিমান আছে? 1,58,260, মানে এটা পষ্টত 1000 মান কেণ্ডিডেট আছে। গতিকে আপোনালোকে কাট অফটোতো হাই যাবই। বেছি কাট অফ নগ'লেও তেওঁ 68, 67 তেনেকুৱা কিবা এটা যাব, তো মই নকওঁ। গতিকে সিমানটো কাট অফ যাবই। গতিকে প্ৰেক্টিছ কৰি থাকক ভালদৰে, ইণ্টাৰভিউ ভালদৰে দিব। সকলোৰে ইণ্টাৰভিউ ভাল হওক তাৰে কামনা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ময়ো মানে খেলি আছিলোঁ, খেলি থকাৰ পাছতে বোলে ন'টিচখন পাই গ'লোঁ। ন'টিচখন পাই পেলাই আপোনালোকক ভিডিঅ' সহকাৰে খবৰটো জনাই দিওঁ। আপোনালোকে বহুতে নাজানিব পাৰে। অফিচিয়েল ৱেবছাইটত যাওক আপোনালোকে SLPRBত চাব পাৰিব। আপোনালোকে নিজে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাওক ন'টিচখন। আপোনালোকক 18 তাৰিখ মানে কাইলৈৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।